নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছো এটা বিগ ব্ৰেকিং, এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু আজিৰ খবৰটো হৈছে এনআৰসি আৰু আধাৰ কাৰ্ড সন্দৰ্ভত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক বৃহৎ ঘোষণা আগবঢ়াইছে এনআৰসি আৰু আধাৰ কাৰ্ড সন্দৰ্ভত। যিসকল ব্যক্তিয়ে এনআৰসি আবেদন কৰা নাই সেই ব্যক্তিসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'টোৰ এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে। আৰু আজিৰ এই ঘোষণাটো হৈছে এনআৰসি আৰু আধাৰ কাৰ্ড সন্দৰ্ভত। বন্ধু বান্ধৱীসকল, অসমত আহি গ'ল এটা নতুন খবৰ আধাৰ কাৰ্ড সন্দৰ্ভত। যিসকল ব্যক্তিয়ে এনআৰচিত আবেদন কৰা নাই সেই ব্যক্তিসকলে এতিয়াৰে পৰা আৰু আধাৰ কাৰ্ড নাপাব। বন্ধু বান্ধৱীসকল, এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ব্যক্তিয়ে এনআৰচিত আবেদন কৰা নাই সেই ব্যক্তিসকলে এতিয়াৰে পৰা আৰু আধাৰ কাৰ্ড লাভ নকৰিব। কাৰণ অসমত, বিশেষকৈ অসমত বৰ্তমান দেখা গৈছে কিছুমান ডিষ্ট্ৰিক্টত যে জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড বনোৱা হৈ গৈছে। সেই প্ৰতি লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল ব্যক্তিয়ে এনআৰচিত আবেদন কৰা নাই, 2014 চনত যিটো এনআৰচি হৈছিলে গোটেই অসম জুৰি, এনআৰচিত যিসকল ব্যক্তিয়ে আবেদন কৰিছিলে সেই ব্যক্তিসকলে আধাৰ কাৰ্ড লাভ কৰিব। আৰু যিসকল ব্যক্তিয়ে আবেদন কৰা নাই সেই ব্যক্তিসকলে এতিয়াৰে পৰা আৰু এনআৰচিত আধাৰ কাৰ্ড লাভ নকৰিব। বন্ধু বান্ধৱীসকলে, এইটো এটা গুৰুত্বপূৰ্ণ খবৰ, এইটো এটা ডাঙৰ খবৰ। যিসকল ব্যক্তিয়ে এনআৰচিত আবেদন কৰা নাই সেই ব্যক্তিসকলে এতিয়াৰে পৰা আধাৰ কাৰ্ড লাভ নকৰিব। আগতে যোনে এপ্লাই কৰিছিলে সিয়ে আধাৰ কাৰ্ড পাই গৈছিলে, কিন্তু বৰ্তমান দেখা গৈছে অসমৰ কিছুমান ডিষ্ট্ৰিক্টত যেনেকৈ ধুবুৰী, গোৱালপাৰা, বৰপেটা, মৰিগাঁও, নগাঁও এইবিলাকত দেখা গৈছে যে কিছুমান জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড বনোৱা হৈ গৈছে। গতিকে এতিয়াৰে পৰা আৰু সেই সুযোগ নাপাব, এনআৰচিত আবেদন নকৰা লোকে আধাৰ কাৰ্ড লাভ নকৰিব। বন্ধু বান্ধৱীসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদমেল যোগে সেই কথা সদৰি কৰিছে যে এতিয়াৰে পৰা যিসকল ব্যক্তিয়ে 2014 চনত এনআৰচিত আবেদন কৰা নাছিলে সেই ব্যক্তিসকলে আৰু আধাৰ কাৰ্ড লাভ নকৰিব। কিন্তু যিসকল ব্যক্তিয়ে এনআৰচিত আবেদন কৰিছিলে আৰু আধাৰ কাৰ্ড লাভ কৰা নাই, এনআৰচিৰ বায়'মেট্ৰিকৰ কাৰণে আধাৰ কাৰ্ড বনাব পৰা নাই, কিন্তু সেই ব্যক্তিসকলে আধাৰ কাৰ্ড লাভ কৰিব। কিন্তু যিসকলে আবেদন কৰা নাই সেই ব্যক্তিসকলে কিন্তু এনআৰচিত যিসকল ব্যক্তিয়ে আবেদন কৰা নাই সেই ব্যক্তিসকলে কিন্তু এতিয়া আৰু আধাৰ কাৰ্ড লাভ নকৰে। 10-15 দিনৰ ভিতৰতে সেই নিয়ম লাগু হ'ব অসমত। আৰু এটা কথা সদৰি কৰিছে, যিসকল ব্যক্তি চাহ বাগানত আছে সেই ব্যক্তিসকলৰ বাবে এই নিয়ম প্ৰযোজ্য নহয়। তেখেতসকলৰ এনআৰচিত আবেদন নকৰিলেও আধাৰ কাৰ্ড লাভ কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদমেল যোগে সেই কথা সদৰি কৰিছে যে অসমত যিটো এনআৰচি হৈছিলে 2014 চনত, আৰু সেই 2014 চনত এনআৰচিত যিসকল ব্যক্তিয়ে আবেদন কৰিছিলে সেই ব্যক্তিসকলেহে লাভ কৰিব আধাৰ কাৰ্ড, আৰু যিসকলে এনআৰচিত আবেদন কৰা নাই সেই ব্যক্তিসকলে আধাৰ কাৰ্ড লাভ নকৰে। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।